নলবাৰীত উচ্ছেদৰ পূৰ্বে অবৈধ দখলকাৰীয়ে নিজে ভাঙি দিছে গৃহ। প্ৰশাসনৰ উচ্ছেদৰ পূৰ্বে একাংশ বেদখলকাৰীয়ে এৰি দিছে ভূমি। শীঘ্ৰে উচ্ছেদ চলিব বৰক্ষেত্ৰীৰ 452 বিঘা ভূমি। 10 জুনৰ পূৰ্বে বৰক্ষেত্ৰীৰ বাকৰিকুচি গাঁৱৰ 106 নং দাগৰ 452 বিঘা একঠা 14 লেচৰ চৰকাৰী ভূমি খালী কৰাৰ নিৰ্দেশ দিছিল প্ৰশাসনে। বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ কাৰ্যালয় নিৰ্দেশনা জাৰি কৰাত হাহাকাৰ লাগি উঠে বেদখলকৃত লোকৰ মাজত। আমি 30 বছৰ হৈ আছে। মুখ্যমন্ত্ৰী শ্যাম ছাৰক মই অনুৰোধ জনাইছো যাতে আমাক মানুহখিনিক অলপ সংস্থাপন কৰে, আমাক থাকিবলৈ ঠাই দিয়ে। আমাৰ যোৱাৰো কোনো ৰাস্তা নাই। আমি হয়তো 30 বছৰ ধৰি ইয়াত আছো। আমি গৰাখহনীয়া মানুহ, আমি বৰক্ষেত্ৰীৰে মানুহ। আমি ডিচি ছাৰকো অনুৰোধ কৰিম যাতে আমাক অলপ সহযোগিতা কৰি যাতে আমাক এইখিনি জায়গাত ৰাখে। নিজৰ ঘৰ ভাঙি অন্য ঠাইলৈ স্থানান্তৰ কৰিছে একাংশ বেদখলকাৰীয়ে। যেনি তেনি পথত পেলাই ৰাখিছে ঘৰৰ সামগ্ৰী। নিশা পৰ্যন্ত ঘৰ ভঙাত ব্যস্ত হৈ পৰিছে পৰিয়ালৰ সকলো। আমি নিজে ভাঙি দিছোঁ কাৰণ চৰকাৰৰ যত অৰ্ডাৰ, এতিয়া চৰকাৰে আমাক সংস্থাপন য'ত হোক য'তে দিয়ে আমি ততে থাকিম, কিন্তু আমাক অলপ সংস্থাপন দিব লাগে। কাৰণ এই বস্তু পাতি ল'ৰা ছোৱালী লৈ গৰমৰ দিনত আমি ক'ত যাম? আমাৰ থকা জাগা থাকিলে আমিতো এনে বেদখল মাটিত খাচ মাটিত নাথাকিলো হয়, আমাৰ যদি কিনিব পৰা শক্তি থাকিল হয়। এতিয়া আমি ঘৰখানি নিজে নিজে ভাঙি আমি চৰকাৰী ৰাস্তাতে পেলাই থৈছোঁ। এতিয়াতো আমাৰ থোৱাৰ কোনো কত জাগা নাই, না ঠাই নাই। আমি নিৰ্ঠাই মানুহ এজন। আমি কালাৰছৰ ভাঙনা মাৰিত আছিলোঁ, তাতে ঘৰখনে খোৱাই নিয়াৰ পিছতহে মই একলগে অহা গেছি। এতিয়া আমি দুখীয়া মানুহ, দিন হাজিৰা কৰা মানুহ, ওৰৰ দিনটো ক'ৰবাত হাজিৰা নকৰিলে ল'ৰা ছোৱালী ভাতে নাপায়। গতিকে দুমুঠি খোৱাৰ কাৰণে আমি হাজিৰা কৰোঁ, ৰাতিটো ইয়াতে থাকোঁ। যদি চৰকাৰে শ্যাম ছাৰে যদি এইখিনিও আমাৰ তাৰ পৰা কাঢ়ি নিয়ে, এতিয়া তাৰ আমাৰ উপায় নাই।